আৰু এবাৰ তেজ দিলে আচলতে কিছু সময়ৰ ভিতৰতে শৰীৰলৈ আকৌ তেজ আহি যায়। গতিকে আমি যাতে আন এজন মানুহৰ জীৱন ৰক্ষাৰ কাৰণে আমি সকলোৱে এই মহৎ কৰ্মটো কৰিবৰ কাৰণে আগবাঢ়ি আহোঁ। এই বাৰ্তাও সমাজলৈ যাওক, কাৰণ সাহিত্য সভাৰো কিছুমান সামাজিক দায়বদ্ধতা আছে, জাতীয় চেতনা সভাৰ থাকিব লাগিব। সেইকাৰণে আজি এই দিনটোৰ লগতো ইয়াক সংগতি ৰখা হৈছে। আৰু দ্বিতীয়তে আন এটা বাৰ্তা আমি দিব খুজিছোঁ যে অসম সাহিত্য সভাই অসমৰ বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্ম বৰ্ণ, বিভিন্ন সম্প্ৰদায়ৰ লোকক অসম সাহিত্য সভাই সন্মান কৰে। আমি বিভিন্ন স্বৰ অঞ্চললৈ গৈছোঁ, বিভিন্ন স্বৰ অঞ্চলৰ ৰাইজৰ সৈতে আমি ভাৱ বিনিময় কৰিছোঁ আৰু বিভিন্ন স্বৰ অঞ্চলৰ মানুহক আমি এই কথাটো বুজাবলৈ চেষ্টা কৰিছোঁ যে অসমত বসবাস কৰা, অসমক ভাল পোৱা প্ৰতিগৰাকী ভাৰতীয় নাগৰিকেই আচলতে অসমীয়া। তেওঁ যদি ভাৰতীয় নাগৰিক হয়, তেওঁ যদি অসমক ভাল পায়, তেতিয়াহ'লে তেওঁ অসমীয়া। কিন্তু আমাৰ কোনোবা বন্ধু বান্ধৱী কেতিয়াবা কয় যে তহঁত অসমীয়া, আমিতো মুছলমান মানুহ। আচলতে ইছলাম এটা ধৰ্ম। আমি যেনেকৈ সনাতনী ধৰ্মৰ মানুহবোৰ, হিন্দু ধৰ্মৰ মানুহবোৰ এটা আমি বেলেগ ধৰ্ম সম্প্ৰদায়ৰ। কিন্তু বিহাৰত থকাসকল যিধৰণে বিহাৰী, ৰাজস্থানত থকাসকল যিধৰণে ৰাজস্থানী, পাকিস্তানত থকাসকল যিধৰণে পাকিস্তানী, আমি অসমত থকাসকল আমি অসমীয়া কিয় নহয়? প্ৰত্যেকেই অসমীয়া। আৰু সেইকাৰণে আমি হিন্দুৰ যিধৰণে আমি সন্মান কৰোঁ, ইছলাম ধৰ্মী লোকসকলক আমি একেধৰণে সন্মান কৰোঁ। আৰু মই বিভিন্ন স্বৰ অঞ্চলসমূহলৈ গৈ এই কথা গুৰু হৰি নামটো আজি আনিব পাৰে।